তো হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম জনাইছোঁ তোমালোকৰ ৰিচাৰ্চ চেকৰ এটা ভিডিঅ'লৈ। চ' আশা কৰোঁ সৰু বেটছৰ যিখিনি ক্লাছ হৈ আছে তোমালোকৰ অতি ভালদৰে তোমালোকে কৰিছা আৰু তোমালোকৰ কিবা এটা সহায় আছে বুলি আমি ভাবিছোঁ। চ' তোমালোকৰ স্বাগতম জনাইছোঁ সৰু বেটছৰ অন্য এটা ভিডিঅ'লৈ তোমালোকৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বিহু ভালেই গুচি গ'ল। চ' আজি তোমালোকৰ মই ক্লাছ 10 ছায়েন্সৰ গাইড কৰিম যে কিদৰে ছায়েন্স তোমালোকে কমপ্লিট কৰিবা। চ' আজি মই ক্লাছ 10 ছায়েন্সৰ চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন, সেই চেপ্টাৰটো তুমি অনলি মাত্ৰ 3 দিনৰ ভিতৰত কেনেদৰে তোমালোকে এই চেপ্টাৰটো ৰান কৰিব পাৰিবা বা চেপ্টাৰটো তুমি কেনেদৰে সহজে কৰিব পাৰিবা তাৰ বাবে মই তোমালোকক গাইড কৰিম। চ' তোমালোকক বহুত ভিডিঅ' এনেকুৱা আছে যোনে গোটেই চেপ্টাৰ বুজাই থৈছে, তোমালোকক কিবা কৰিছে। চ' চেপ্টাৰ বুজাই থৈছে যদিও তোমালোকক গাইড কৰা নাই যে তোমালোকে এই চেপ্টাৰটোত মানে পাৰ্টিকুলাৰলি কোনো চেপ্টাৰ তোমালোকৰ এনেকুৱা ভিডিঅ' খুব কম পোৱা যায় যে তোমালোকে আমুক চেপ্টাৰটো কেনেদৰে 3 দিনত পঢ়ি তোমাৰ কমপ্লিট কৰিব পাৰিবা। গোটেই চিলেবাছখনৰ কথা ভাবা, খালি তোমালোকে চেপ্টাৰ টাইপ তেনেকৈ নোপোৱা। চ' সেইটো কাৰণে তোমালোকক আমি আমাৰ ফালৰ পৰা অলপমান বেলেগ পদ্ধতিৰে তোমালোকক কিদৰে তোমালোকে 3 দিনত সম্পূৰ্ণ কৰিব পাৰিবা এটা চেপ্টাৰ। চ' সেইটো কাৰণে তেনেকুৱা ধৰণৰ এটা কনচেপচুৱেল ভিডিঅ' তোমালোকৰ আনিবলৈ চেষ্টা কৰিছোঁ। চ' আশা কৰোঁ তোমালোকৰ ভিডিঅ' সহায় হ'ব আৰু এটা বনাছ টিপ পাবলৈ ভিডিঅ' লাষ্টলৈকে থাকা তোমালোকে, আমাৰ লগত লাষ্টলৈকে থাকা। তোমালোকৰ এটা প্ৰ' টিপ বা বনাছ টিপ বুলি তোমালোকে এটা পাবা। চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ডে' 1, ডে' 2, ডে' 3 আমি 3টা দিন আমি যিহেতু কৈছোঁ 3 দিনত কেনেকৈ সম্পূৰ্ণ কৰিবা। চ' আমি 3টা দিন ভালকৈ ভাগ কৰি দিছোঁ। চ' ডে' 1ত আমি কি কৰিম, কনচেপ্ট এজ এণ্ড আণ্ডাৰষ্টেণ্ডিং। চ' আমি কি কৰিম, কনচেপ্টখিনি বুজিম আৰু সেই আণ্ডাৰষ্টেণ্ডিং মানে কি সেইখিনি আমি কনচেপ্টখিনি বুজিম আৰু সেইখিনি ভালদৰে আমি অধ্যয়ন কৰিম। চ' ফাৰ্ষ্ট পইণ্টটো আমাৰ কি আছে, তো ফাৰ্ষ্ট পইণ্টটো আছে চেপ্টাৰটো টেক্সট বুকত পঢ়া। চ' অসমীয়াতে PPT ফাইলটো বনাইছোঁ তোমাক মই, যাতে তোমালোকৰ পঢ়িব সুবিধা হয় আৰু মোৰো যাতে লিখিব সুবিধা হয়। সেইকাৰণে কম সময়ত তোমালোকৰ PPT ফাইলটো বনাইছোঁ, কাৰণ তোমাক মই অসমীয়াতে সেইখিনি কৈছোঁ। চ' আমি কি কৰিম, ভালকৈ টেক্সট বুকটো পঢ়িম, শ্বৰ্ট ভিডিঅ' চালোঁ, এইটো কেমিকেল ৰিয়েকশ্যন ইকুৱেশ্যনৰ শ্বৰ্ট ভিডিঅ' চালোঁ যিহেতু কি হয়। শ্বৰ্ট ভিডিঅ' চাই পেলাই আমি পঢ়িলোঁ, ওৱান শ্বৰ্ট ভিডিঅ' চালোঁ, তাৰপৰা পঢ়িলোঁ। পঢ়ি পেলাই আমি কি কৰিম, আইডেণ্টিফাই কৰিম। চ' আইডেণ্টিফাই আমি কি কৰিম, কম্বাশ্যন ৰিয়েকশ্যন, ডিকম্প'জিশ্যন, ডিছপ্লেচমেণ্ট এণ্ড অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন। চ' কম্বিনেশ্যন ৰিয়েকশ্যন কি হয়, কম্বিনেশ্যন ৰিয়েকশ্যন কি হয়, ডিকম্প'জিশ্যন কি হয়, ডিছপ্লেচমেণ্ট কি হয়, অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন কি হয়, সেইখিনি আমি বুজিম। চ' তোমালোকে বুজি পাইছাই কম্বিনেশ্যন মানে কিহৰ কথা কৈছোঁ বা ডিকম্প'জিশ্যন মানে কিহৰ কথা কৈছোঁ বুজি পাইছাই। যি বিক্ৰিয়া আছিলে ন, সেই বিক্ৰিয়াবোৰৰ কথা কৈছোঁ। সংযোজন বিক্ৰিয়া, বিয়োজক বিক্ৰিয়া, সেই বিক্ৰিয়াবোৰৰ কথা আমি আইডেণ্টিফাই কৰিম কিমান ৰিয়েকশ্যন চাই পেলাই, বা ৰিয়েকশ্যন চালে আমি গম পাব লাগিব যে বিক্ৰিয়াটো কিহৰ বিক্ৰিয়া ঘটিছে বা এইটো কি বিক্ৰিয়া। চ' সেইখিনি আমি আইডেণ্টিফাই কৰিব ট্ৰাই কৰিম। তাৰপৰা আমি কি কৰিম, ৱাটছ এনিমেটেড শ্বৰ্টছ এণ্ড কি আছে দেখাই দিছোঁ এণ্ড এক্সপ্লেইনাৰ ভিডিঅ'। চ' আমি কি কৰিম, এনিমেশ্যন বা এক্সপ্লেইনাৰ ভিডিঅ' চাম, যিখিনি তোমাক কৈছিলোঁ সেইখিনি তোমালোকে আগত চাই ল'বা আৰু তোমালোকে কি কৰিবা, নোট ডাউন কৰিবা, সেই ৰিয়েকশ্যনবোৰ নোট ডাউন কৰি থ'বা যে এইখিনি ৰিয়েকশ্যন আমুকটো হয়, এইটো তামুকটো হয়, এইটো ৰিয়েকশ্যন নোট ডাউন কৰি থ'বা। অ'কে, ছেকেণ্ড। চ' নেক্সট আমি চাম ডে 2টো আমাৰ হ'ব প্ৰেক্টিছ ডে। আমি কি কৰোঁ, প্ৰথম দিনাখন আমি পঢ়িলোঁ গোটেইখন আমি এফালৰ পৰা চালোঁ। চ' নেক্সট আমি কি কৰিম, প্ৰেক্টিছ কৰিম। আমি কি কৰিম, ৰিয়েকশ্যন বেলেঞ্চ কৰিম। চ' এটা নতুন হেৰি আহিছে যে এতিয়া ক্লাছ 10ত তোমালোকে ৰিয়েকশ্যন কি কৰিব লাগিব, বেলেঞ্চ কৰিব লাগিব, ৰিয়েকশ্যন বেলেঞ্চ কৰিব লাগিব। চ' এক্সাম্পল আমি কি মই এক্সাম্পল মই দেখাই দিছোঁ আৰু এই ৰিয়েকশ্যনসমূহ আমি কি বেলেঞ্চ কৰিম কেনেকৈ চোৱা, এইফালে অক্সিজেন 2টা আছে, এইফালে 3টা আছে, সেইখিনি 2টা সমান কৰিব লাগিব। Fe2 আছে, এইফালে Fৰ আগত 2টা কাৰ্বন বহিব। চ' তেনেকৈ আমি কি কৰিম, মই কৰি দেখোৱা নাই, তোমালোকে নিজে কৰিবা, শ্বৰ্ট চাই পেলাই তোমালোকে নিজে কৰিবা। মই 2টা এক্সাম্পল দি দিছোঁ, এই 2টা এক্সাম্পল তোমালোকে নিজে কৰিবা। চ' এইখিনি আমি কি কৰিম, প্ৰেক্টিছ কৰিম। তাৰপৰা আমি কি কৰিম, ক্ৰিয়েট এ ৰিয়েকশ্যন নোটবুক। চ' আমি এখন কি নোটবুক বনাম, ক্ৰিয়েট এ ৰিয়েকশ্যন নোটবুক। চ' আমি কি এখন নোটবুক বনাম, তাত আমি কি লিখিম, ৰিয়েকশ্যন নেম, ৰিয়েকশ্যনটো কি টাইপ হয়, কি হয় ৰিয়েকশ্যনটো, এটা ইকুৱেশ্যনটো বনাম। ছেকেণ্ড আৰু তাৰপৰা কি বনাম, এটা ইকুৱেশ্যন বনাম। চৰি ইমান খেলিমেলি হৈ গৈছে।
পেঞ্চিল পেলাইছোঁ তাৰপৰা আমি কি বনাম ইকুৱেশ্যন বনাম তাৰপৰা তাৰ কি প্ৰডাক্টখিনি কি হ'ব তাৰ কি হয় এটা বস্তু তোমাৰ ৰিয়েক্টেণ্টৰ প্ৰডাক্ট পাম এটা কি বস্তু পাম আমি এই কোনোবা এটা এইটো মেগনেছিয়াম অক্সিজেনৰ লগত লগ লগাই মেগনেছিয়াম অক্সাইড প্ৰস্তুত কৰিছে চ' মেগনেছিয়ামৰ অক্সাইড হৈছে কি ৰিয়েক্ট কৰা সেইখিনি পদাৰ্থখিনি আৰু MgO2 আমি এটা প্ৰডাক্ট পাইছোঁ চ' এইখিনি পঢ়িলে বা যিখিনি শ্বৰ্ট চালে তোমালোকে বুজি পাই যাব শ্বৰ্ট চালে চ' আমি নেক্সট কি কৰিম ডে 3 আমাৰ কি আছে ৰিভাইজ প্লাছ টেষ্ট ইয়ৰ চেল্ফ চ' আমি কি কৰিম গ্ৰ'থ থ্ৰু নোটবুক চ' আমি এবাৰ ৰিভাইজ কৰিম এইখিনি চব কৰিলোঁ প্ৰথমটোমান কৰাকৈ কৰিলোঁ তাৰপৰা আমি কি ৰিভাইজ কৰিম তাৰপৰা আমি কি সেই যিখিনি কুৱেশ্যন আছে টেক্সট বুকত সেইখিনি চল্ভ কৰিম সেইখিনি চল্ভ আমি পিছত কৰিম যেতিয়া আমি ভালকৈ বুজি ল'ম তাৰপৰা আমি কি কৰিম চল্ভ কৰিম তাৰপৰা আইডেণ্টিফাই উইক এৰিয়াছ এণ্ড ৰিভাইজ এইটো এটা বহুত ইম্পৰ্টেণ্ট দেই মই তোমাক আকৌ কৰিছোঁ এই বস্তুটো বহুত ইম্পৰ্টেণ্ট আইডেণ্টিফাই উইক এৰিয়াছ এণ্ড ৰিভাইজ মানে কি হয় তোমালোকৰ যোনটো টপিক বা যোনখনত তোমালোকৰ যে হেৰি আছে যে এইখনৰ মোৰ এটা উইক আছে বা এইখন পৰা নাই সেইখন তোমালোকে আইডেণ্টিফাই কৰিবা আৰু আকৌ প্ৰথমবাৰ সেইখন প্ৰেক্টিচ কৰিবা আৰু লাষ্ট কি PYQখিনি কৰিম আমি আগৰ প্ৰিভিয়াছ কুৱেশ্যনখিনি চাম আমি সেইখিনি নিজেই বিচাৰিম তোমালোকৰ কি হয় আৰু এটা কুৱেশ্যন জনাও হয় পঢ়াও হয় সেইকাৰণে তোমালোকে বৰ্তমান সময়ত নিজে টাইম আছে এতিয়া নিজে পঢ়িবা নিজে কৰিবা চ' কৈছোঁ যে বনাছ টিপ তোমালোকে পোৱা বুলি চ' বনাছ টিপখিনি কি হয় পিপিটি অলপ খেলি মেলি হৈ গ'ল পিছত সেইটো কাৰণে S আৰু Yটো এইফালে আহি গ'ল চ' বেলেঞ্চ ৰেগুলাৰলি ৰিয়েকশ্যন আমি কিছুমান বেলেঞ্চ কৰিম আমি প্ৰায় সেই ৰিয়েকশ্যনখিনি বেলেঞ্চ কৰিবলৈ ডেইলি আমি 5টা ৰিয়েকশ্যন বেলেঞ্চ কৰিম আমি এইখিনি বনাছ টিপ তোমালোকে যদি কৰি থাকা এইবোৰ তেতিয়া তোমালোকে কি হয় আৰু মাষ্টাৰ আনিবা চেপ্টাৰটোত আমি ভালকৈ চেপ্টাৰ এটা জানিব লাগিব ভালকৈ এতিয়াবা কৰি যাব লাগিব চ' আমি ৰেগুলাৰলি 5টা ৰিয়েকশ্যন বেলেঞ্চ কৰিম মেক ফ্লেছ কাৰ্ড কি হয় তোমালোকক মই কৈ আছোঁ আৰু এইখিনি বনাছ টিপ দুটা দিছোঁ ফ্লেছ কাৰ্ড কি হয় কৈ আছোঁ ফ্লেছ কাৰ্ড এই বস্তুটো তোমাক দেখিছানে এই বস্তু কি হয় ফ্লেছ কাৰ্ড বুলি কোৱা হয় মানে কি হয় এইটো সেই ষ্টিকি নোটছত যে বনাই যায় তেনেকৈ তোমাৰ ৰিয়েকশ্যনখিনি বনাবা আমুকৰ ৰিয়েকশ্যনখিনি বনাবা ইম্পৰ্টেণ্ট নোটছখিনি এনেকৈ ফ্লেছ কাৰ্ড বনাই পেলাই তোমালোকে টেবুলৰ আগত থবা তোমাৰ কি চকুৰ আগত থাকে আৰু এইখিনি আছিলে তোমালোকৰ আৰু যিখিনি আছা ষ্টুডেণ্ট যিখিনি ষ্টাৰ্ট কৰিছা কমেণ্ট কৰা ষ্টাৰ্ট কৰিলোঁ দাদা ষ্টাৰ্ট কৰি দিলোঁ আৰু আমাৰ বেটছৰ লগত সদায় লগ হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে আমাৰ গ্ৰুপটো জইন হোৱা হোৱাটছআপ চেনেলটো জইন হ'ব পাৰা চ' থেংক ইউ এতিয়া আমি ফুল ৰেডি ক্লাছ 10ত মাষ্টাৰ হ'বলৈ চ' নেক্সট প্লেন কি লাগে কোনটো চেপ্টাৰ লাগে তোমালোকক সোনকালে কোৱা ভিডিঅ'টো বেছি দীঘল হৈ গৈ আছে আজিলৈ ইমানতে সামৰোঁ চ' এইখিনি কাম কৰা গেৰাণ্টি আছে 3 দিনৰ ভিতৰত যদি এই কামখিনি ভালকৈ কৰা তাক যিটো চেপ্টাৰ কেমিকেল ৰিয়েকশ্যন ইকুৱেশ্যন সেই চেপ্টাৰ তোমালোকে এটা মাষ্টাৰ হ'ব পাৰিবা থেংক ইউ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে নেক্সট কোনো চেপ্টাৰ লাগে তোমালোকে ক'বা